আহিলা অঁ তাইৰ কিবা খবৰ পালানে? তাই কলৈ গৈছে কিবা গম পাইছানে? নাই সকলোতে খবৰ কৰিলোঁ তাই কলৈকো যোৱা নাই কোনেও তাইক দেখাও নাই তাইৰ মোবাইলটো ছুইচ অফ হৈ আছে তাইৰ লগৰ সেই পৰিস্মিতাকো সুধিলোঁ তাই বোলে আমাৰ এই আজি এসপ্তাহমান লগেই পোৱা নাই তেতিয়াহ'লে তাই কলৈ গ'ল? এতিয়া কি হ'ব আমাৰ? ৰ'বাচোন ৰ'বা ইমান অস্থিৰ নহ'বা সুস্থিৰে কিবা এটা ভাবিবলৈ দিয়া আচ্ছা তাই ওলাই যাওঁতে তুমি ক'ত আছিলা বাৰু? মই পিছফালে কাম কৰি আছিলোঁ তাই কেতিয়া ওলাই গ'ল মই গমকে নাপালোঁ মই আগতে পিছফালে কাম কৰি থাকিলে তাই কেতিয়াবা এনেকৈ নমতাকৈ যায় সেইকাৰণে মই বিশেষ আজি একো চিন্তা নকৰিলোঁ ইমান দেৰিলৈকে ঘূৰি নহয় নেকি মই তোমালৈ ফোন কৰিলোঁ এতিয়া আমি দুটাই এনেদৰে গুণাগথা কৰি থাকি একো লাভ নাই এতিয়া আমাৰ হাতত মাত্ৰ এটাই উপায় আছে কি পুলিচক খবৰ দিয়াটো তাইৰ নামটো কি বুলি ক'লে? ডলি কটকী আচ্ছা তাই আগবেলা কিমান সময়ত ওলাই গৈছিল? 11মান বাজিছিল ছাৰ আপোনালোকক কিবা কৈ গৈছিল নেকি? নাই তাইৰ লগত মোবাইল ফোন আছিল নেকি? হয় আছিল কিন্তু ফোনটো ছুইচ অফ দেখুৱাইছিল আচ্ছা আপোনালোকে তাইৰ লগৰ ছোৱালী ঘৰত খবৰ কৰিছিল নেকি? হয় ছাৰ কৰিছিলোঁ কিন্তু তাই কলৈকো যোৱা নাই ছাৰ তাই আমাৰ একমাত্ৰ ছোৱালী তাইৰ যদি কিবা এটা অনিষ্ট হয় আপোনালোকে চিন্তা নকৰিব আমি অতি সোনকালে তাইক বিচাৰি উলিয়াম আপোনালোকে আমাৰ শেষ ভৰসা ছাৰ তাইক যেনে তেনে বিচাৰি উলিয়াওক হ'ব এতিয়া আপোনালোক যাওক আমি কিবা খবৰ পালে আপোনালোকক লগে লগে জনাম আৰু বেছি চিন্তা কৰিব নালাগে সকলো ভালেই হ'ব ধন্যবাদ ছাৰ এতিয়া আমি আহিছোঁ ভাল ছাৰ অঁ হাজৰিকা কওক কি খবৰ আনিছে? ছাৰ ছোৱালীজনী কল লিষ্ট চেক কৰি তাইৰ লাষ্ট লোকেশ্যনটো উলিয়াইছোঁ ছাৰ তাইৰ ফোনটো শেষবাৰৰ বাবে মধুপুৰ চাৰিআলিত অন কৰিছিল আৰু তাৰ পাছৰ পৰা তাইৰ ফোনটো ছুইচ অফ মধুপুৰ চাৰিআলিটো ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰমান হ'ব হয় ছাৰ ছোৱালীজনী তালৈ কি কৰিবলৈ গৈছিল? ছাৰ মোৰ মতে আমি ইমিডিয়েট তালৈ গৈ ছোৱালীজনীৰ বিষয়ে সোধপোছ কৰাটো ভাল হ'ব নিশ্চয় তাইক কোনোবাই তাত দেখা পাইছে আপুনি ঠিকেই কৈছে হাজৰিকা আমি তালৈ গৈ সোধপোছ কৰাটোৱে ভাল হ'ব হয় ছাৰ আপুনি এটা কাম কৰিব ছোৱালীজনীৰ ফটো এখন লগত লৈ ল'ব আমি এতিয়াই তালৈ যাম অ'কে ছাৰ আচ্ছা এই ছোৱালীজনী চিনি পোৱা নেকি? ভালকৈ চাই লোৱা হয় ছাৰ এই ছোৱালীজনী দুদিনমানৰ আগতে ল'ৰাজনৰ লগত ইয়াত দেখিছিলোঁ তুমি ল'ৰাজনক চিনি পোৱা নেকি? ভালদৰে চিনি নাপাওঁ কিন্তু মোৰ লগৰ এজনে চিনি পায় মাতি দিম নেকি ছাৰ? ঠিক আছে মাতি দিয়া ল'ৰাজনক চিনি পোৱা? হয় ছাৰ পাওঁ সি ক'ত থাকে তুমি জানা? ক'ত থাকে নাজানো ছাৰ কিন্তু নামটো জানো কি নাম তাৰ? ৰক্তিম সি ছাৰ মিলনপুৰৰ ফালে ক'ৰবাত থাকে সি কি কৰে তুমি জানা নেকি? নাজানো ছাৰ কিন্তু ছাৰ সি মাজে মাজে ইয়ালৈ আহে ঠিক আছে হাজৰিকা ছাৰ এই ৰক্তিম নামৰ ল'ৰাটো বিচাৰি উলিওৱাৰ ব্যৱস্থা কৰক অ'কে ছাৰ ছাৰ অঁ হাজৰিকা কওক ছাৰ ৰক্তিমৰ এটা খবৰ পাইছোঁ সি এঠাইত আড্ডা মাৰি আছে ছাৰ তাক এতিয়াই ধৰাটো ভাল হ'ব ক'ত আছে সি? মধুপুৰ চাৰিআলিৰ ওচৰৰে ঘৰ এটাত বলক এতিয়া আমি ৰেড কৰিম বলক বলক ছাৰ
ভালে ভালে সঁচা কথা ক ছোৱালীজনীক ক'ত থৈছ ছাৰ মই নাজানো ক। ছাৰ সঁচা কৈছোঁ মই নাজানো ছাৰ সঁচা কৈছোঁ মই ছাৰ মই নাজানো ছাৰ মই সঁচা কৈছোঁ ছাৰ মই ঐ সঁচা কথা ক ছাৰ মই সঁচাই কৈছোঁ ছাৰ মই নাজানো ছাৰ তেতিয়াহ'লে তই ছোৱালীজনীক মধুপুৰ চাৰিআলিলৈ কিয় লৈ গৈছিলি ছাৰ মই ছোৱালীজনীক মধুপুৰ চাৰিআলিৰ পৰা লৈ গৈছিলোঁ কিন্তু মই লগৰ নিহালৰ কথা মতেহে লৈ গৈছিলোঁ ছাৰ আৰু তাক চমজাই দিয়াৰ পৰা সি ক'লে গ'ল ছাৰ নাজানো মই ছোৱালীজনীক লৈ নেহাল কোনে নেহাল ছাৰ মোৰ লগৰ নেহাল আৰু জুলিয়াই দুয়োটাই ভাল পায় ছাৰ আচ্ছা এই তাৰ ফোন নম্বৰ আছে তোৰ লগত আছে ছাৰ তাক মই ছোৱালীজনী চমজাই দিয়াৰ পৰা তাৰ ফোনটো ছুইচ অফ আছে ছাৰ সিহঁত ক'লৈ গৈছে তই জান নাজানো ছাৰ হাজৰিকা এই নেহালক বিচাৰি উলিয়াব লাগিব সিয়ে নিশ্চয় ছোৱালীজনীৰ লগত কিবা এটা অঘটন ঘটাইছে হয় ছাৰ ৰক্তিমৰ স্বীকাৰোক্তিৰ পিছত পুলিচে নেহালৰ অনুসন্ধান আৰম্ভ কৰি দিয়ে নেহালৰ অনুসন্ধানত পুলিচে প্ৰায় সকলোতে ইনফৰ্মাৰ নিয়োগ কৰে আৰু এদিন পুলিচৰ ইনফৰ্মাৰে পুলিচক খবৰ দিয়ে হেল্ল' হেল্ল' ছাৰ মই দীপকে ক'লোঁ অঁ দীপক কোৱা ছাৰ মই নেহাল নামৰ ল'ৰাজনক দেখা পালোঁ ক'ত ছাৰ আমাৰ ইয়াতে বালিপুখুৰী তিনিআলিৰ পৰা অলপ দূৰত ঠিক আছে তুমি তাতে থাকা আমি এতিয়াই গৈ আছোঁ হ'ব ছাৰ হাজৰিকা গাড়ী ৰেডি কৰক আহক ইয়াতে ছাৰ সেইখিনিতে চালা ঐ সঁচা কথা ক ক ছোৱালীজনী ক'ত আছে ক'লেই নিছিলি তই ক ছাৰ বৰ্তমান ক'ত আছে মই নাজানো ছাৰ যদি তই নাজান তেনেহ'লে কোনে জানিব এই তোৰ লগৰ ৰক্তিমেটো ছোৱালীজনী নি তোকেই চমজাই দিছিল আৰু তাৰ পাছৰ পৰাই তাইৰ ফোনটো ছুইচ অফ হৈ আছে আৰু ছোৱালীজনীৰো কোনো সন্ধান নাই তাই ক'ত গৈছে তই নাজান ঐ তই বোলে ছোৱালীজনীক ভালো পাইছিলি ছাৰ তাইৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে ছাৰ কিন্তু ছাৰ তাই এতিয়া মোৰ লগত নাই ছাৰ তাইক মই বাবু ভাই তাত থৈ আহিছোঁ ছাৰ বাবু ভাইয়ে তাইক বিয়াৰ বাবে মোক 1 লাখ টকা দিছে ছাৰ বাবু ভাই কোন বাবু ভাই আৰু বাবু ভাইক তই এনেকৈও আগতে ছোৱালী নিদিছিলি নেকি হা ঐ ছোৱালীজনী সি কি কৰিলে মই টকাৰ লোভত পৰি এনেকুৱা কৰিলোঁ ছাৰ ছাৰ মই আগতে এনেকুৱা কাম নাই কৰা ছাৰ বাবু ভাইয়ে কি কৰিলে তাৰ আগত নাজানো ছাৰ ক'ত আছে সি ক'ত আছে ছাৰ মুছলিম পট্টিত ছোৱালীজনীক তই কেতিয়া তাৰ হাতত গতাই দিছিলি ছাৰ যিদিনাই মই লগ পাইছিলোঁ ছাৰ তাৰ পিছদিনাই ছাৰ হাজৰিকা হয় ছাৰ ইমিডিয়েট বাবু ভাইক গ্ৰেপ্তাৰ কৰিব লাগিব নহ'লে ছোৱালীজনীক সি অনিষ্ট কৰিব
কি হ'ল ছাৰ হঠাৎ আপুনি ইয়াত এনেকৈ মই কিবা জনা কৰিছোঁ নেকি ছাৰ গুণা কৰা নাই হা কথা ক'বলৈ আহিছোঁ ছাৰ আপুনি মোক নিজাতে সন্দেহ কৰিছে মোৰ গাত হাত তুলি আপুনি ভাল কাম কৰা নাই হয় নে তোৰ গাত হাত তুলি মই ভাল কৰা নাই আই ঐ দেহি চালা ঐ সঁচা কথা ক ছোৱালীজনী ক'ত লুকাই থৈছ কোন ছোৱালী ছাৰ ঐ নাটক নকৰিবি নহ'লে মোৰ হাতত গুলি খাই মৰিবি নেহাল নামৰ ল'ৰাটোৱে তোক সঞ্জয় দিয়া ছোৱালীজনী ক'ত থৈছে এইটো নি ৰয় এটা কাম কৰক গোটেই ঘৰটো তালাচী কৰক ইয়ে ক'ৰবাত লুকুৱাই থৈছে যাওক বাবু ভাই ডলি ৰয় আপুনি এটা কাম কৰক ইমিডিয়েট ছোৱালীজনী মাক দেউতাকক খবৰ কৰক আৰু এই বাবু ভাই গাড়ীত উঠাই লওক বলক হ'ব ছাৰ বলক অৱশেষত পুলিচে ডলিক বিচাৰি পালে কিন্তু ডলি কেনেকৈ এইবোৰৰ লগত জড়িত হ'ল নেহালে কেনেকৈ বাবু ভাইৰ হাতত ডলিক বিক্ৰী কৰিলে ইয়াত ৰক্তিম নামৰ ল'ৰাজন কিয় জড়িত হ'ল এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পুলিচে বাবু ভাই নেহাল ডলি আৰু ৰক্তিমক সোধপোছ কৰে পুলিচৰ জেৰাৰ অন্তত যিটো কাহিনী সকলোৰে সন্মুখত আহিল সেই কাহিনীটোৱে সকলোকে আচৰিত কৰি তুলিলে মা মই টিউশ্যনলৈ যাওঁ আহোঁতে কম্পিউটাৰ দোকানত সোমাই আহিম অলপ দেৰি হ'ব পাৰে কম্পিউটাৰ দোকানত কিয় মোৰ অলপ প্ৰজেক্টৰ কাম আছিলে হ'ব বেছি দেৰি নকৰিবা কিন্তু নকৰোঁ দিয়া আৰু তুমি চিন্তা নকৰিবা মই এতিয়া যাওঁ টিউশ্যনলৈ দেৰি হ'ব ঠিক আছে যোৱা বাই বাই হেল্ল' কোনে কৈছে মই নেহালে কৈছোঁ তোমাৰ ফেচবুক ফ্ৰেণ্ড সিদিনা তুমি যে তোমাৰ নাম্বাৰ দিছিলা ফেচবুকত মনত আছে নহয় অহ আছে কি খবৰ তোমাৰ মোৰ ভালেই তোমাৰ ময়ো আছোঁ ভালে হাই হাই বহুত দেৰি ওলা নেকি নাই নাই মই অহাও বেছি সময় হোৱা নাই তেতিয়াহ'লে ঠিক আছে ডলি আমি দুটা ইমান দিনে চাটিং কৰিলোঁ ফোনত কথা পাতিলোঁ আৰু আজি তোমাক ডাইৰেক্ট লগ পালোঁ তোমাক ডাইৰেক্ট লগ পাই মোৰ খুব ভাল লাগিছে মোৰো ভাল লাগিছে তেতিয়াহ'লে ব'লা আমি অলপ ফুৰি আহোঁগৈ ঠিক আছে ব'লা আহা ডলি তুমি সঁচাই বহুত ধুনীয়া তোমাৰ মুখখন চাই থাকিলে মোৰ চাই থাকিব মন যায় সঁচানে সঁচাই মই তোমাক বহুত ভাল পাওঁ ডলি কিমান ভাল পোৱা তুমি মোক বহুত মই বহুত ভাল পাওঁ তোমাক ডলি সেইটো তোমাক মই শব্দৰে বুজাব নোৱাৰিম কিন্তু তুমি জানো মোক ভাল পোৱা তোমাক ভাল নাপালে ঘৰত ফাঁকি দি ইমান ৰিক্স লৈ এনেকৈ লগ ধৰিব আহোনে নেহাল মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ তুমি মোক এনেকৈ সদায় ভাল পাই থাকিবানে এনেদৰে নেহাল নামৰ ল'ৰাজনৰ প্ৰেমৰ জালত ফচিছিল ডলি
ফেচবুকৰ মাধ্যমেদি চিনাকি হৈ বন্ধুত্বৰ সীমা চেৰাই সিহঁত দুয়োটা প্ৰেমিক প্ৰেমিকা হৈ পৰিছিল। নেহালৰ প্ৰতি থকা ডলিৰ প্ৰেম সঁচা আৰু অকৃত্ৰিম আছিল। কিন্তু ডলিয়ে বুজি উঠা নাছিল নেহালৰ প্ৰকৃত স্বৰূপ কি। নেহালে নিজৰ মিঠা মিঠা কথাৰে দিনক দিনে ডলিক আকৃষ্ট কৰি পেলাইছিল আৰু এদিন নেহালে ডলিক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিলে। ডলি, মই তোমাক বহুত দিনৰ পৰা কথা এটা ক'ম বুলি ভাবি আছিলোঁ। কি কথা? মই তোমাক সোনকালে বিয়া কৰাব খোজোঁ। বিয়া? এতিয়াই? অঁ, এতিয়াই। কিন্তু কোনো কিন্তু নাই ডলি। তুমি চিধা চিধিকৈ কৈ দিয়া তুমি মোৰ লগত বিয়া হ'বলৈ ৰাজি হয়নে নহয়। মই তোমাৰ লগত বিয়া হোৱাত একো আপত্তি নাই, কিন্তু আমাৰ ঘৰৰ পৰা জানো মোক এতিয়াই বিয়া দিব? সেইটো কথা মই ভালদৰে জানো ডলি। মোৰ ঘৰতো একেই প্ৰব্লেম, কিন্তু মই তোমাক এৰি থাকিব নোৱাৰোঁ। মই প্ৰতি মুহূৰ্ততে তোমাক বিচাৰোঁ, তোমাৰ লগত খাব বিচাৰোঁ, তোমাৰ লগত শুব বিচাৰোঁ, তোমাৰ লগত হাঁহিব বিচাৰোঁ। তুমি জানো এইবোৰ নিবিচাৰা? বিচাৰোঁ নেহাল, কিন্তু আকৌ কিন্তু। এই কিন্তুটোৱে তোমাক মোৰ পৰা বহুত দূৰত ৰাখিছে। তুমি ভাবাচোন, তুমি আৰু মই একেলগে থাকিলে কিমান ভাল লাগিব। সেইটো হয় নেহাল। তেতিয়াহ'লে মনলৈ আৰু একো প্ৰশ্নই নানিবা। তুমি আৰু মই ঘৰৰ পৰা পলাই গৈ অতি সোনকালে বিয়া পাতিম আৰু আমি একেলগে বহুত দূৰত থাকিমগৈ। মই তোমাক ফোন কৰিম ক'ত যাব লাগে, কেতিয়া যাব লাগে। ঠিক আছে? ঠিক আছে। অ' ডলি, কি হৈছে তোৰ? এনেদৰে মনে মনে কি ভাবি আছ? নাই, এনেই কিবা এটা ভাবি আছিলোঁ। মই অলপ দিনৰ পৰা মন কৰিছোঁ তই মনে মনে কিবা কিবি ভাবি থাক। তোৰ কি হৈছে কচোন? নাই অ', একো ভবা নাই। কিবা এটাতো নিশ্চয় হৈছে, মোক কচোন, মই কাকো নকওঁ। চা ইন্দ্ৰাণী, মই তোক কথাটো ক'ব পাৰোঁ, কিন্তু তই শপত খা কাৰো আগত নকওঁ বুলি। মই শপত খাই কৈছোঁ মই কথাটো কাকো নকওঁ। আচলতে মই নিহাল নামৰ ল'ৰা এটাক ভাল পাওঁ। সেইটোনো কি চিন্তা কৰিব লগা কথা? সেইটোৰ কাৰণে চিন্তা হোৱা নাই অ'। তেনেহ'লে কি মোক এতিয়াই পলুৱাই নি বিয়া পাতিম বুলি কৈছে? অ', কথা তাৰ মানে সেইটোহে। এতিয়া তই কচোন মই কি কৰোঁ? তই ল'ৰাটোক সঁচাই ভাল পাওঁনে? পাওঁ। আৰু সিও মোক বহুত ভাল পায়। তেতিয়াহ'লে চিন্তা কৰিবলগীয়া কি কথা আছে? সি যি বিচাৰে তাকে কৰ। আজিকালি যুগত সঁচা ভাল পোৱা পাবলৈ বহুত টান। তোৰতো ভাগ্য ভালেই। কিন্তু মা দেউতাহঁতে কি ভাবিব? তই মা দেউতাক সুধিতো প্ৰেম কৰা নাছিলি? গোটেই জীৱনটো তই তাৰ লগতে কটাব লাগিব, মা দেউতাৰ লগততো নকটাও। ডলি, অহ মা, কি কৰিছা তুমি? নাই এনেই। আজি অলপ দিনৰ পৰা মন কৰি আছোঁ, তোমাৰ পঢ়া শুনাত একেবাৰে মন নাই। ইফালে পৰীক্ষাও আহি পালেহি, কি হৈছে তোমাৰ? ক'তনো পঢ়া শুনাত মন কৰা নাই? পঢ়া শুনাটো ভালদৰে কৰিয়ে আছোঁ। হ'ব, মোক মিছা কথা ক'ব নালাগে। এতিয়া গাখীৰ গিলাচ খাই লোৱা আৰু ভালদৰে পঢ়া শুনা কৰা। আৰু ৰিজাল্ট বেয়া হ'লে দেউতাৰে কিন্তু সোধাই নেৰিব। হ'ব দিয়া, জানো নহয় মই। হেল্ল' ডলি, অঁ কোৱা। কাইলৈকে আমি পলাই যাম। কি? অঁ, ৰাতিপুৱা 11টামান বজাত তুমি মধুপুৰ চাৰিআলিত ৰৈ থাকিবা। মোৰ লগৰ ৰক্তিম নামৰ ল'ৰা এটাই তোমাক তাৰ পৰা মোৰ ওচৰলৈ লৈ আহিব। তুমি তাৰ লগত আহিবানে? ঠিক আছে, হ'ব দিয়া। দেৰি নকৰিবা কিন্তু। নকৰোঁ। আৰু এটা কথা, লগত একো নানিবা কিন্তু। হ'ব দিয়া, এতিয়া ৰাখোঁ মই, মাহঁত আহিব। ঠিক আছে দিয়া, এতিয়া ৰাখোঁ। বাই বাই, টেক কেয়াৰ।
ডলি হোৱা গাখীৰ খোৱা বাছ থোৱা আৰু মই নোৱাৰোঁ ঠিক আছে মই ক'ত আছোঁ আপুনি কোন? কোন আপোনালোক? এইদৰে নেহাল নামৰ অসৎ চৰিত্ৰৰ ল'ৰা এটাৰ প্ৰেমৰ জালত পৰি ডলি নামৰ ভাল ঘৰৰ ছোৱালী এজনীৰ জীৱন ধ্বংস হোৱাৰ পৰা বাচি যায় পুলিচৰ তৎপৰতা আৰু বিচক্ষণতাৰ বাবে ডলি বৰ্তমান নিজ ঘৰত থাকি মাক দেউতাকৰ ৰক্ষণাবেক্ষণত পঢ়া শুনা কৰি আছে মহামান্য আদালতে নেহালক ডলিৰ অপহৰণ শ্লীলতাহানি আৰু অনৈতিক কাৰ্যকলাপত লিপ্ত কৰাৰ প্ৰচেষ্টা কৰাৰ বাবে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ ৩৬৫ আৰু ITP এক্টৰ দফা 5 and 6 মতে 10 বছৰ সশ্ৰম কাৰাদণ্ড বিহে ৰক্তিমক নেহালক সহায় কৰাৰ বাবে 3 বছৰ আৰু দেহ ব্যৱসায়ৰ দৰে জঘন্য ব্যৱসায় কৰাৰ বাবে ITP এক্টৰ দফা 4, 5 and 6 মতে বাবু ভাইক 10 বছৰ সশ্ৰম কাৰাদণ্ড বিহে তিনিওটা বৰ্তমান জেলত এজন মানুহক ভালদৰে নজনাকৈ তাৰ লগত বন্ধুত্ব কৰা তেওঁক বিশ্বাস কৰা আৰু আটাইতকৈ ডাঙৰ কথা তেওঁৰ লগত প্ৰেম কৰাটো অতি বিপদজনক আৰু ভয়ংকৰ হ'ব পাৰে সোশ্যাল নেটৱৰ্কিং সাইটবোৰত ভাল আৰু বেয়া দুয়োটাই দিশ থাকে কিন্তু দেখা যায় বেয়া দিশবোৰে বেছিকৈ আকৰ্ষিত কৰে যাৰ ফলত এনেকুৱা ধৰণৰ ঘটনাসমূহ ঘটে গতিকে এইবোৰৰ পৰা সাৱধানে থাকক এনেকুৱা এটা সত্য অপৰাধৰ কাহিনী লৈ মই পুনৰ উপস্থিত হ'ম পৰৱৰ্তী খণ্ডত সদায় সজাগ আৰু সচেতন থাকক আৰু অপৰাধৰ সন্মুখীন হওক সাহসেৰে